আজি আমি হাজোত যাম। হাজোৰ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰত যাম। গতিকে প্ৰথমতে ইয়াতে গণেশ মন্দিৰটো পালোঁ। ইয়াতে আমি সেই কৰিছোঁ, প্ৰথমতে সেৱা এটা জনাওঁ। তাৰপিছত আমি মাধৱ আৰু কেদাৰ মন্দিৰত যাম। এয়া গণেশ মন্দিৰত আজি বহুত ভিৰ। আজি বহাগৰ 1 তাৰিখ, সেইকাৰণে আজি বহুতেই ভিৰ ইয়াতে। আমি হাজোৰ মন্দিৰ আহি পালোঁ। ইয়াতে এতিয়া ভৰি হাত ধুম পুখুৰীটোতে। ইয়াতে ডাঙৰ ডাঙৰ কাছু আছে, মাছ আছে, এইটো একেলগে চাব পাৰিম। এই চোৱা ধুনো কাছু। চাবা শিলবিলাক চিলি হ'ব পাৰে। এইটো চোৱা কি ডাঙৰ কাছু। সৰু সৰু কাছু, ইয়াত বহুত সৰু সৰু কাছু আছে। দেখি সঁচাকৈ বহুত ভাল লাগিছে দেই। ধৰি থাকোঁতে এটা হাতখন দিয়া। চাওঁ দুটা চাওঁ, অলপ পিছে আহে, দুটা পিছে আহে। মই দেখিছোঁ। এয়া মাছটো দেখিছে নহয়, ইমান ধুনীয়াকৈ আছে। মাছ আজিকালি কমিছে, আগৰ নিচিনা নাই। বহুত মাছ আৰু কাছু বোলে মৰিছে, সেইকাৰণে অলপ কমিছে আগতকৈ। কিন্তু আছে, বহুতখিনিয়ে কাছ আছে। কাছু পোৱালিও দিছে। আৰু আগতে মানে পাব্লিকবিলাকে যিবিলাকে চাব যায়, তেওঁলোকে মানে দিছিলে কিবা কিবি খোৱাৰ কাৰণে। আজিকালি ৰাইজৰ পৰা বন্ধ কৰি দিছে, কাৰণ বহুত কাছু আৰু মাছ মৰিছে, সেইকাৰণে খাব নিদিয়ে একো। সিহঁতৰ পৰাই দিয়ে চাগে খাবৰ কাৰণে এনে। কিন্তু মানে চাব যোৱা মানুহবিলাকক কাছক একো খাব দিব মানা কৰিছে। মাধৱ আৰু কেদাৰ মন্দিৰ চাব অহা আমাৰ পাৰ্টি এইকেইটা। বিহু বুলি অলপমান ষ্টাইল কৰি গৈছোঁ আৰু মুগাৰ সাজ পিন্ধি কিনে। কেনেকুৱা লাগিছে জনাবচোন। কিন্তু মই বহুত শকত কাৰণে ভাল লগা হোৱা নাই চাগে। ইয়াৰ পৰা তুলসী মালা আৰু ফুলৰ মালা ইয়াত বিক্ৰী কৰি আছে চাগে। ইয়াৰ পৰাই আমি ল'ম। এনেকুৱা মালা দিয়ে, আগতে দি দিম ভাবি থোৱা থাকিলে দীঘল কৰি দিয়ে। আৰু এনে পূজাৰ বাবে দিলে চুটিটো দিব পাৰে। এনেকুৱা মালাটো এইটো 100 টকা। সৰুবিলাকৰ 20 টকা, ডাঙৰৰ কিমান? ডাঙৰবিলাকৰ এনেকুৱা মালা 5টা লগাই এটা বনোৱা হয়, সৰুবিলাক 20 টকা। এয়া আমি মাধৱ মন্দিৰৰ ওপৰত উঠিব লৈছোঁ। চিৰি, বহুত চিৰি বগাব লাগিব। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব, আৰু বন্ধু বান্ধৱীকো ফেমিলি মেম্বাৰকো শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে দেখা পায় মাধৱ মন্দিৰটো। বহুত চিৰি বগাব লাগিব মন্দিৰত আহি, কিন্তু ভালে লাগিছে। আমাৰ লগত অহা পাৰ্টিটো অলপ পিছ পৰি আছে। ফেমিলি মেম্বাৰ গোটেইকেইটা লগ হৈ মন্দিৰত আহি ভালে লাগিছে, বহুতেই ভাল লাগিছে। একেলগে কেতিয়াবা ফুৰিব মন যায়, এনেকৈ ফুৰি ভাল লাগে। আপোনালোকে ফুৰিব যায়নে এনেকৈ লগ হৈ পেলাই? নিশ্চয় যায় কিজানি, হয়নে? ক'ত ক'ত গৈছে জনাবচোন মোক। মন্দিৰ আহি পালোঁ কিবাকে, বহুত ভাগৰ লাগি গ'ল। মন্দিৰত মানুহ বহুত। আজি বহাগৰ 1 তাৰিখ কাৰণে বিয়াও আছে চাগে এখন।
দৰা কইনাৰ হাল দেখিছোঁ। এই তাত চাকি জ্বলাব লাগিব, চাকিখিনি জ্বলাম বোলা। অঁ মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, ইয়াতে জ্বলাব লাগিব। চাকিখিনি জ্বলাই লওঁ প্ৰথমতে। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম। উৰিব পৰা হোৱা নাই, সৰু আছে উৰিব পৰা এতিয়া লাইনত থিয় হ'ব লাগিব। এতিয়া মন্দিৰৰ ভিতৰত যাব লাগিলে দৰ্জাখন ভাল লাগিছে, ধুনীয়াকৈ বনাইছে। মন্দিৰৰ ভিতৰৰখিনি ভিডিঅ' কৰিব নিদিয়ে, ফটো মাৰিব নিদিয়ে, সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল। বাহিৰৰখিনি দেখাইছোঁ। মানুহ বহুত ইয়াতে আহি সঁচাকৈ বহুত ভাল লাগিছে। ইয়াৰে পৰিৱেশটো সম্পূৰ্ণ বেলেগ। মন্দিৰৰ ছাইডৰ পৰিৱেশটো, ইয়াৰ পৰা চিনাৰীবোৰ বহুত ধুনীয়া লাগে দেখি। চাওকচোন কিমান ধুনীয়া লাগিছে। মন্দিৰৰ বাহিৰৰ পৰা এনেকুৱা দেখি মন্দিৰটো। এইটো মেইন মন্দিৰটো, মাধৱ মন্দিৰটো বহুত পুৰণা মন্দিৰ হয়। আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আমি এতিয়া আহিলোঁ, মাধৱ মন্দিৰ দৰ্শন কৰা হ'ল। কেদাৰ মন্দিৰত যাম এতিয়া। দৰ্শন কৰি ভালেই লাগিল। আপোনালোকেও কেতিয়াবা আহিব মাধৱ মন্দিৰ চাবৰ কাৰণে। লাহে লাহে চিৰিকেইটাৰ পৰা নামি আহি আছোঁ। মাধৱ মন্দিৰৰ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ। এতিয়া মন্দিৰৰ ভিডিঅ' এটা বনাম। গতিকে টাটা, বাই বাই।